নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসমজয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। ফ্ৰেণ্ডসকল, আপোনালোকে আত্মনিৰ্ভৰশীল অসম অভিযান ইতিমধ্যে এপ্লাই কৰিছে। তো এইটো ইণ্টাৰভিউ সকলো ডিষ্ট্ৰিক্টতে আৰম্ভ হৈ গৈছে ইতিমধ্যে। তো যিকেইটা ডিষ্ট্ৰিক্টত এতিয়াও আৰম্ভ হোৱা নাই, হৈ যাব 10-15 দিনৰ ভিতৰতে হৈ যাব। তো আমাৰ সকলো মোটামুটি 35টা ডিষ্ট্ৰিক্টতে ইতিমধ্যে 25টামান ডিষ্ট্ৰিক্টতে আৰম্ভ হৈছে আৰু বাকী 10টামান ডিষ্ট্ৰিক্টতে 10-15 দিনৰ ভিতৰত হৈ যাব। তো ইণ্টাৰভিউ আপোনালোকক মাতিব। ইণ্টাৰভিউৰ বাবে এডমিট কাৰ্ডখন ডাউনলোড কৰিব। তো মই ইয়াৰ আগৰ ভিডিঅ'টো এডমিট কাৰ্ডখন দেখাই দিছোঁ কেনেদৰে ডাউনলোড কৰিব পাৰিব। আপোনাৰ মোবাইলত এটা মেছেজ আহিব যে কল লেটাৰ ডাউনলোড বুলি। তাতে সেই লিংক এটা দি দিব। সেই লিংকত ক্লিক কৰি আপোনালোকে নতুবা CM-AAA ৱেবছাইটত গৈ আত্মনিৰ্ভৰশীল অসম অভিযান গুগলত তাতে গৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো এই এডমিট কাৰ্ডখন লৈ যাব। সেইদিনাখন যিদিনাখন তাতে লিখা আছে এডমিট কাৰ্ডৰ আপোনালোকৰ ইণ্টাৰভিউ ডেট, তাৰপিছত টাইম সকলোখিনি লিখা আছে। তো এইটো দুটা ভাগ কৰি দিছে। এটা হৈছে ৰাতিপুৱা 10টামান বজাত আৰু এটা হৈছে 12টামান বজাত। দুটা ভাগ কৰি দিছে। প্ৰথম যেটো 10টামান বজাত কেণ্ডিডেট 25জনকে মাতি আছে, তাৰপিছত 12টামান বজাত 25জনকে কেণ্ডিডেট মাতি আছে। 25জনৰ পৰা 30জন কেণ্ডিডেট মাতি আছে। প্ৰতিদিন 50-60টামান কেণ্ডিডেট মাতি আছে। তো ইণ্টাৰভিউ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ইণ্টাৰভিউত আপোনালোকক কি কুৱেশ্যন সুধিব, এনেকুৱা টান কুৱেশ্যন নুসুধে। আপোনালোকৰ যদি দোকান আছে, সেই দোকানৰ ডকুমেণ্টখিনি দেখিব আৰু সেই দোকানৰ বিষয়ে অলপ সুধিব। বিজনেছ দেখুৱাইছে যে প্ৰজেক্ট ফাইলটো, সেই প্ৰজেক্ট ফাইলটোত কি লিখিছে, মানে কি লিখা আছে, আপোনালোকে যিটো আপলোড কৰিছে প্ৰজেক্ট ফাইলটো, সেই প্ৰজেক্ট ফাইলটোত আপোনালোকৰ যিটো বিজনেছৰ ডেছক্ৰিপশ্যন দিয়া আছে, যিটো কেটাগৰী দিয়া আছে যে কি বিজনেছ কৰিব, সেইটো আপোনালোকে ক'লেই হ'ল। অকল DIC অফিচতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তো বন্ধু-বান্ধৱীসকল, ইমান টান কুৱেশ্যন নুসুধে। আপোনালোকে প্ৰপাৰলি ডকুমেণ্টখিনি সঠিক ডকুমেণ্ট লৈ যাব, তেতিয়াহ'লে এই লোনটো লাভ কৰিব পাৰিব। যেনেদৰে মই ফাৰ্ষ্ট পৰ্যায়ৰ লোনটো লাভ কৰিছোঁ ইয়াৰ আগৰ বছৰ 2024তে মই এই লোনটো লাভ কৰিছোঁ। অলৰেডি মই 1 লাখ টকা মই পাইছোঁ। মোৰ 2 লাখ টকা হৈ যাব। 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা মোৰ দিব লাগিব গভৰ্ণমেণ্টক আৰু 1 লাখ টকা মোৰ দিব নালাগে। অৰ্থাৎ 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা ছাবচিডি পাব আৰু 1 লাখ টকা আপুনি গভৰ্ণমেণ্টক দিব লাগিব। এইটো কিস্তি হিচাপত হ'ব। ইয়াতে কোনো ইণ্টাৰেষ্ট দিব নালাগে, গভৰ্ণমেণ্টে কৈ দিছে, অৰ্থাৎ আমাৰ মামাই জনাইছে ইয়াতে কোনো ইণ্টাৰেষ্ট নাই, অকল 1 লাখ টকা ঘূৰাই দিলে হ'ল আৰু 1 লাখ টকা আপুনি এইটো ছাবচিডি পাব। তো বন্ধু-বান্ধৱীসকল, ইমান টান কুৱেশ্যন নুসুধে। ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্টতে বহুতৰে ইণ্টাৰভিউ হৈ আছে আৰু কিছুমানক মই কেণ্ডিডেটক সুধিছোঁ, সিহঁতে ক'লে একো টান কুৱেশ্যন নুসুধে। অকল আপোনালোকৰ যদি দোকান আছে, সেই দোকানৰ ডকুমেণ্টখিনি চেক কৰে আৰু যদি আপোনালোকৰ দোকান নাই, তেন্তে আপোনালোকে কি বিজনেছ কৰিব, সেই বিজনেছটো অকল জনালেই হ'ল। প্ৰজেক্ট ফাইলটো অকল দেখালেই হ'ল আৰু কোৱালিফিকেশ্যন, আধাৰ কাৰ্ড, পেন কাৰ্ড এইখিনি লৈ যাবই, মাষ্ট বি। তো বন্ধু-বান্ধৱীসকল, আজি এইখিনি ভিডিঅ'লৈ সমাপ্ত কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।